Hello everyone, নমস্কাৰ ভিজন কিউ আনটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু একেটা যদি আপোনালোকে ভিজন কিউ যিটো ইউটিউব চেনেল আছে যদি সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি ল'ব তো আজি আমি ষ্টাডি কৰিম অসম জিঅ'গ্ৰাফিৰ ওপৰত তো অসম গভৰ্ণমেণ্টৰ যিখিনি এক্সাম আছে APSC হক বা আন যি ডিপাৰ্টমেণ্টেল এক্সাম আছে এই সকলোবোৰ এক্সামতে অসম জিঅ'গ্ৰাফিৰ ওপৰত অহা কুৱেশ্যন অহা দেখা যায় আৰু ইয়াৰ কাৰণে আমি ষ্টাডি কৰিব লাগিব জিঅ'গ্ৰাফিৰ অসম জিঅ'গ্ৰাফিৰ ইন্ট্ৰডাকচন ফিজিঅ'গ্ৰাফি ক্লাইমেট সয়েল ভেজিটেশনস ড্ৰেনেজ সিস্টেম বায়োডাইভাৰ্চিটি নেচাৰেল হেজাৰ্ডছ ইৰিগেশ্যন এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰি ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যনছ এণ্ড ইকনমিক বেকৱাৰ্ডনেছ এই সকলোবোৰ আমি ষ্টাডি কৰিব লাগিব বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে তো আজি আমি ষ্টাডি কৰিম মেইনলি ইন্ট্ৰডাকচন উইথ ফিজিঅ'গ্ৰাফি তো ইন্ট্ৰডাকচন মানে অসমৰ ফৰ্মেশ্যন কেনেকৈ হৈছে বা অসমৰ কানেকশ্যন আন ৰাজ্যৰ লগত কেনেকৈ হৈ আছে বা অসমৰ ইণ্ডিয়াৰ লগত কেনেকৈ কানেক্ট হৈ আছে ইয়াৰ লেটিটিউড বা লংগিটিউড কেনেকুৱা ধৰণৰ এই সকলোবোৰ আমি ষ্টাডি কৰিম তো চাওঁ ফাৰ্ষ্ট ইন্ট্ৰডাকচন তো এই যিটো আমাৰ যি অসম আছে বা যি অসম আছে এই অসম ৱৰ্ডটো আহিছে অসম নামৰ এটা ৱৰ্ডৰ পৰা যাৰ মিনিং হৈছে আনপেৰেলেলড তাৰ মানে হৈছে অসমান আমাৰ অসমখন আৰু এই অসমখন বা আমাৰ অসমখন হিষ্টৰিকেলি হওক বা জিঅ'গ্ৰাফিকেলি ভেৰি ইম্পৰ্টেণ্ট ফৰ নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেটৰ কাৰণে বিকজ আমাৰ যি অসম আছে এই অসমখন নৰ্থ ইষ্ট ইণ্ডিয়াক বা অসমৰ দাঁতিকাষৰীয়া যি ৰাজ্য আছে আন ৰাজ্য আছে সেই ৰাজ্যবোৰ কানেক্ট কৰে অসমে আৰু সেইকাৰণে কোৱা হয় গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি অসমক তো এই আমাৰ অসমখন যদি আমি তাৰ এক্সটেনশ্যন চাওঁ দেন প্ৰথমে চাব লাগিব তাৰ লেটিটিউড এণ্ড লংগিটিউড যদি আমি লেটিটিউড চাওঁ দেন পাম 24 ডিগ্ৰী 3 মিনিট নৰ্থৰ পৰা 27 ডিগ্ৰী 58 মিনিট নৰ্থ লেটিটিউড আৰু যদি আমি চাওঁ লংগিটিউড দেন আমি দেখা পাম 89 ডিগ্ৰী 5 মিনিট ইষ্ট টু 96 ডিগ্ৰী 1 মিনিট ইষ্ট লংগিটিউড আৰু এই যি লেটিটিউড এণ্ড লংগিটিউড আছে তাৰ যি কোঅৰ্ডিনেশ্যন আছে সেই কোঅৰ্ডিনেশ্যন আমি অসমখনৰ একজেক্ট লোকেশ্যনটো পোৱা যাব আৰু এই যি আমাৰ অসম আছে যিহেতু আনপেৰেলেল বা কোৱা হয় বা অসমান বুলি কোৱা হয় ইয়াৰ কাৰণ আমাৰ যি লেণ্ডফৰ্ম আছে অসমৰ এইখিনি বিভিন্ন ধৰণৰ ফৰ্মেশ্যন যদি গঠন কৰা হৈছে ফৰ এক্সাম্পল আমি যদি চাওঁ আমাৰ ইয়াত প্লেইন এৰিয়া আছে লাৰ্জ দেন প্লেটু এৰিয়া আছে দেন মাউণ্টেইন হিল আছে এই সকলোবোৰ দ্বাৰা আমাৰ অসমখন গঠিত হৈছে আৰু ইহঁতৰ ফৰ্মেশ্যনৰ যি সময় বা যিটো টাইম সেইটো বেলেগ বেলেগ হয় যদি আমি চাওঁ আমাৰ যি প্লেটু আছে আটাইতকৈ অল্ডেষ্ট লেণ্ড ছাৰ্ফেচ হয় প্লেটুটো বিকজ আমাৰ যি এই কাৰ্বি আংলং প্লেটু আছে এই প্লেটুৰ এক্সটেনশ্যন পাৰ্ট অফ ডেকান প্লেটু আমাৰ যি ইণ্ডিয়াৰ যি ডেকান প্লেটু আছে সেই ডেকান প্লেটুৰ এটা এক্সটেনশ্যন পাৰ্ট হয় আৰু যোনটো পাৰ্ট হয় গণ্ডৱানা লেণ্ডৰ আপোনালোকে হয়তো নামটো শুনিছে গণ্ডৱানা লেণ্ড এই গণ্ডৱানা লেণ্ডৰ পাৰ্ট হয় আমাৰ অসমখন আৰু দ্বিতীয়তে তাৰপিছত যিটো আমাৰ হিল ৰিজন আছে যাক কোৱা হয় বৰাইল ৰেঞ্জ আৰু এই বৰাইল ৰেঞ্জো হৈছে এক্সটেনশ্যন পাৰ্ট অফ হিমালয়ৰ তো এই হিমালয়ৰ এক্সটেনশ্যন পাৰ্ট হৈছে আমাৰ বৰাইল ৰেঞ্জ আৰু লাষ্টলি ডেভেলপ হৈছে আমাৰ যিটো প্লেইন এৰিয়া আছে ফৰ এক্সাম্পল ব্ৰহ্মপুত্ৰ ভেলী এণ্ড বৰাক ভেলী এই দুখন প্লেইন এৰিয়াৰ ফৰ্মেশ্যন হৈছে ৰিচেণ্টলি ফৰ্মেশ্যন হৈছে ইয়াৰ আৰু এই অসম বা তাৰ যি চাৰাউণ্ডিং ষ্টেট আছে অৰুণাচল প্ৰদেশ হওক মণিপুৰ নাগালেণ্ড মেঘালয় মিজোৰাম ত্ৰিপুৰা এই ছখন ষ্টেট প্লাছ অসমক লগ লাগি কোৱা হয় 7 ষ্টেট বা 7 ভনী বুলি আৰু নতুনকৈ আৰু এখন ষ্টেট ইয়াত এড হৈছে যে সেইখন হৈছে ছিকিম তো ছিকিমখন হৈছে নতুনকৈ এড হোৱা নৰ্থ ইষ্টাৰ্ণ ষ্টেট আৰু এই যি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে এই ষ্টেটক কানেক্ট কৰিছে আমাৰ ইণ্ডিয়াৰ লগত শিলিগুৰি বুলি এখন ঠাই যাক কোৱা হয় চিকেন নেক বুলি কোৱা হয় আৰু এই চিকেন নেকে আমাৰ অসমক হওক বা নৰ্থ ইষ্টক কানেক্ট কৰি আছে বাকী ইণ্ডিয়াৰ লগত আৰু যোনটো ৰাস্তা বা কানেক্ট কৰিছে সেইটো হৈছে নেশ্যনেল হাইৱে নম্বৰ 31
তো এই হাইৱে নাম্বাৰ 31টোৱে আমাক অসমক বা নৰ্থ ইষ্টক কানেক্ট কৰি আছে ইণ্ডিয়াৰ বাকী ৰাজ্যৰ লগত আৰু এই যেটো আমাৰ ল্যান্ড সাৰফেস বা অসম যিখন আছে তাৰ টোটাল এৰিয়া হৈছে 78438 স্কয়াৰ কিলোমিটাৰ আৰু টোটাল ডিস্ট্ৰিক্ট আছে আমাৰ অসমত 34 আৰু আপোনালোকে কমেন্ট সেকশনত জনাব যে নতুনকৈ গঠিত হোৱা অসমৰ ডিস্ট্ৰিক্টখনৰ নাম কি আৰু এটা আটা কথা মন কৰিবলগীয়া আছে যে আমাৰ যেটো অসমখনক পাঁচটা ডিভিজনত ভাগ কৰি থোৱা আছে এডমিনিষ্ট্ৰেটিভ ফালৰ পৰা ফৰ এক্সাম্পল আপাৰ আসাম then Borak Valley, then Lower Assam, North Assam and Middle Assam বা Central Assam বুলি কোৱা হয় এই পাঁচটা ভাগত ভাগ কৰি থোৱা আছে আমাৰ অসমখনক তো আমি আজি আৰম্ভ কৰোঁ ফিজিওগ্ৰাফিৰ ওপৰত তো জিঅলজিক্যালি and টেকটনিক্যালি আমাৰ অসমখনক ডিভাইড কৰা হৈছে তিনটা ফিজিওগ্ৰাফিক ডিভিজনত তো ফাৰ্স্টটো হৈছে প্লেটু প্ৰথমটো হৈছে প্লেটু সেকেন্ড হৈছে মাউন্টেন বা হিলস আৰু লাষ্টলি হৈছে প্লেইনছ বা এলুভিয়েল প্লেইনছ বা ব্ৰহ্মপুত্ৰ ভেলী বা বৰাক ভেলী এই তিনটা ভাগত ভাগ কৰি থোৱা আছে আমাৰ ফিজিওগ্ৰাফিক্যালি তো প্ৰথমটো চাওঁ প্লেটু ৰিজন তো যদি প্লেটু ৰিজন বুলি কোৱা হয় বা প্লেটু যিটো ল্যান্ডফৰ্ম বুলি কোৱা হয় হেতু হৈছে আমাৰ কাৰ্বি আংলং প্লেটু আমাৰ অসমৰ একমাত্ৰ প্লেটু ৰিজন আৰু এই কাৰ্বি আংলং প্লেটুটো হৈছে এক্সটেনশন পাৰ্ট অফ মেঘালয়ন প্লেটু য'ত তিনটা প্লেট মাউণ্টেন আছে খাচী জয়ন্তীয়া গাৰো এই তিনটা মাউণ্টেন বা তিনটা প্লেটুৰ এক্সটেনশন পাৰ্ট হৈছে আমাৰ কাৰ্বি আংলং প্লেটু আৰু এই গোটেই প্লেটুকেইটাৰ এক্সটেনশন পাৰ্ট হৈছে ডেকান প্লেটু আমাৰ ইণ্ডিয়াৰ যি ডেকান প্লেটু আছে বা যি পেনিনসুলাৰ ইণ্ডিয়া আছে তাৰ যি ডেকান প্লেটু আছে সেই ডেকান প্লেটুৰ এক্সটেনশন পাৰ্ট হৈছে আমাৰ কাৰ্বি আংলং প্লেটু আৰু এই কাৰ্বি আংলং প্লেটুত দুটা ভাগত ভাগ কৰি থোৱা আছে এটা হৈছে চেন্ট্ৰেল কাৰ্বি আংলং আৰু এটা হৈছে হামৰেন তো এই যে চেন্ট্ৰেল কাৰ্বি আংলং এণ্ড হামৰেন আছে ইয়াক ডিভাইড কৰিছে বা ভাগ কৰিছে এখন ৰিভাৰে সেইখন হৈছে কপিলি ৰিভাৰ আৰু এই কপিলি ৰিভাৰ ইৰোশনৰ কাৰণে এই যি প্লেটু আসলে এই প্লেটুৰ জনত ডিভাইড আহি গৈছে ডিউ টু ইৰোশনৰ কেপাসিটি অফ কপিলি ৰিভাৰ আৰু এই যি প্লেটু ৰিজন আছে অসমৰ এই প্লেটু ৰিজন যদি আমি চাওঁ চেন্ট্ৰেল কাৰ্বি আংলং প্লেটুৰ তাৰ টোটাল ল্যান্ড এৰিয়া হৈছে 7400 স্কয়াৰ কিলোমিটাৰ আৰু যি হামৰেন আছে তাৰ টোটাল ল্যান্ড এৰিয়া হৈছে 3000 স্কয়াৰ কিলোমিটাৰ আৰু এই যেটো ল্যান্ড সাৰফেস বা যেটো প্লেটু হয় ই হয় কন্টিনিউয়াস বা কন্টিনিউয়াস ল্যান্ড অফ জয়ন্তীয়া প্লেটু এখিতে এটা কথা কৈ থওঁ যি এই গণ্ডৱানা ল্যান্ড আছে বা যাক কোৱা হয় গণ্ডৱানা ল্যান্ড অসমৰ যি কাৰ্বি আংলং বা মেঘালয়ন যি প্লেটু এই প্লেটু কোৱা হয় গণ্ডৱানা ল্যান্ড বুলি বিকজ আমাৰ যেটা ল্যান্ড ফৰ্মেশন হৈছিলে ফৰ কন্টিনেন্ট এণ্ড অ'চেন যেতিয়া আমাৰ ফৰ্মেশন হৈছিলে তেতিয়া কি হয় যি আমাৰ কন্টিনেন্টখিনি আছিলে তাক কোৱা হৈছিলে পাঞ্জিয়া আৰু যি অ'চেন ভাগ আছিলে তাক কৈছিলে পান্থালাছা বুলি আৰু এই পাঞ্জিয়া পিছত ডিউ টু টেকটনিক এক্টিভিটিৰ কাৰণে ইয়াত দুটা ভাগত ভাগ হৈছিলে এটা হ'ল গণ্ডৱানা ল্যান্ড আৰু এটা হ'ল আংগাৰা ল্যান্ড আৰু এই গণ্ডৱানা ল্যান্ডৰে পাৰ্ট হ'ল আমাৰ ইণ্ডিয়াৰ যি ডেকান প্লেটু বা কাৰ্বি আংলং প্লেটু বা মেঘালয় প্লেটু এই গণ্ডৱানা ল্যান্ডৰে পাৰ্ট তো সেকেন্ড যেটো আমাৰ ফিজিওগ্ৰাফিক ডিভিজন আছে হেতু হৈছে মাউন্টেনাস ৰিজন তো এই যি মাউন্টেনাস ৰিজন আছে আমাৰ নৰ্থ ইষ্টত এই যিখিনি মাউন্টেন আছে এইখিনি হয় হিমালয়ান মাউন্টেন হয় আৰু এই যেটো হিমালয় পাৰ্ট বা ডিভিজন ইয়াক কয় আসাম হিমালয় বুলি
যেনেকৈ আছে নেপাল হিমালয়া, কাশ্মীৰ হিমালয়া, ঠিক তেনেকৈ আছাম হিমালয় হিমালয়ৰ এটা পাৰ্ট হয়। আৰু এই আছাম হিমালয়খন অৰুণাচল প্ৰদেশৰ এটা ওপৰত এটা মাউণ্টেইন পিক আছে, নাম হ'ল নামচা বাউৰা। এই নামচা বাউৰাৰ পৰাই আমাৰ এই যি হিমালয়খন এটা কনভেক্সিয়েল এটা বেণ্ড লৈছে, আৰু এই কনভেক্সিয়েল বেণ্ডৰ সহায়ত পাটকাই বোম বা নাগা হিলছই বৰাল ৰেঞ্জ হিচাপে অসমত সোমাইছে হিমালয়খন। আৰু এই হিমালয়খনক বা এই যি বৰাইল ৰেঞ্জ আছে ইয়াক টাৰ্চিয়াৰী লেণ্ডফৰ্ম বুলি কোৱা হয়, বিকজ আমাৰ হিমালয়খন যে ডেভেলপ হৈছিলে সেইটো এজ হৈছে টাৰ্চিয়াৰী এজ। আৰু টাৰ্চিয়াৰী এজ হোৱাৰ কাৰণে আৰু লগতে ফল মাউণ্টেইন হোৱাৰ কাৰণে ইয়াৰ যিখিনি ছেডিমেণ্ট সেই ছেডিমেণ্টখিনি লুজ পাৰ্টিকলছৰ হয়। আৰু এই ইয়াৰ যি বৰাইল ৰেঞ্জ আছে তাতে এটি মাউণ্টেইন পিক আছে যাৰ নাম হৈছে লাইকে বা লাইকা বুলিও কোৱা হয় কেতিয়াবা কেতিয়াবা। ইয়াৰ টোটেল হাইট হৈছে 1959 মিটাৰ ফ্ৰম মিন চি লেভেল। আমাৰ যিমানবোৰ লেণ্ডফৰ্ম আছে বা যিমানবোৰ এলিভেশ্যন আছে আমাৰ আৰ্থ ছাৰ্ফেচৰ ওপৰত, ইয়াৰ সকলোবোৰ যি হাইট জোখা হয় ফ্ৰম চি লেভেলৰ পৰা, বিকজ আমাৰ যিখন চি লেভেল আছে সেইখন হোমোজিনাছ ছাৰ্ফেচ হয়, সেইকাৰণে তাৰ পৰা আমাৰ এলিভেশ্যন জোখা হয় সকলো লেণ্ডফৰ্মৰ। তো এই যি লাইকা পৰ্বত আছে বা এই যি লাইকা মাউণ্টেইন আছে তাৰ হাইট হৈছে 1959 মিটাৰ। আৰু এই যি বৰাইল ৰেঞ্জ আছে তাৰ এভাৰেজ এলিভেশ্যন হৈছে 1000 to 1200 মিটাৰ। তো নেক্সট আমি চাওঁ এলুভিয়েল প্লেন। লাষ্ট যি ফিজিঅ'গ্ৰাফিক ডিভিজন হৈছে সেইটো হ'ল এলুভিয়েল প্লেন। তো এই এলুভিয়েল প্লেনটো আমাৰ অসমত দুটা ভাগত ভাগ কৰি থোৱা আছে, এটা হৈছে ব্ৰহ্মপুত্ৰ ভেলী আৰু এটা হৈছে বৰাক ভেলী, বিকজ ব্ৰহ্মপুত্ৰ ৰিভাৰে ফৰ্মেশ্যন কৰাৰ কাৰণে ইয়াক কৈছে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ৰিভাৰ ফৰ্মেশ্যন কৰাৰ কাৰণে ইয়াক কৈছে বৰাক ভেলী। তো এই যি ব্ৰহ্মপুত্ৰ ভেলী আছে ইয়াৰ এভাৰেজ যদি আমি উইথ চাওঁ সেইটো হৈছে 80 to 100 কিলোমিটাৰ, আৰু যদি আমি লেংথটো চাওঁ দেন এপ্ৰক্সিমেটলি 1000 কিলোমিটাৰ। আৰু এই যিটো লেণ্ডফৰ্ম আছে এই লেণ্ডফৰ্মটো ৰিচেণ্টলি ডেভেলপ হোৱা লেণ্ডফৰ্ম, বিকজ আমাৰ যি ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে বা তাৰ যিখিনি ট্ৰিবিউটৰী আছে এই ট্ৰিবিউটৰীখিনিয়ে কি হয় হিমালয়ৰ পৰা ইৰোজন কৰি বা অসমীয়াত কোৱা হয় খনন কৰি যিখিনি ছেডিমেণ্ট আনে সেই ছেডিমেণ্টখিনি ডিপজিশ্যন কৰি এই লেণ্ড ছাৰ্ফেচটো ক্ৰিয়েশ্যন বা ফৰ্মেশ্যন কৰিছে। তো সেইটো কাৰণে এই যি ফৰ্মেশ্যন হৈ আছে এইটো ৰিচেণ্ট ফৰ্মেশ্যন হয়, ৰিচেণ্ট ফৰ্মেশ্যন হয়। আৰু আমি যদি চাওঁ আমাৰ যি আপাৰ আছাম পাৰ্ট আছে লখিমপুৰ হওক ধেমাজি হওক এতিয়াও ফ্লাড হৈ থাকে বা বানপানী হৈ থাকে, বিকজ এতিয়াও ৰিভাৰে এক্টিভলি তাত ডিপজিশ্যন কৰি আছে। যদি আমি কওঁ আমাৰ এই যি প্লেন এৰিয়া সি এতিয়াও ডেভেলপমেণ্ট হৈ আছে। তো যি থাৰ্ড যিটো যিটো ছেকেণ্ড ভাগটো আছে সেইটো হ'ল বৰাইল ৰেঞ্জৰ তলত বৰাক ভেলী, যাক বনাইছে বৰাক ৰিভাৰে ডিপজিশ্যন অফ ছেডিমেণ্টৰ সহায়ত। আৰু বৰাক ৰিভাৰখন আছাম নাগালেণ্ড এণ্ড মণিপুৰৰ যি বাউণ্ডাৰী আছে সেই বাউণ্ডাৰীৰ পৰা ওলাই আহি অসম হৈ পিনি বাংলাদেশত পৰিছেগৈ। তো এই বৰাক ৰিভাৰৰ সহায়ত ফৰ্মেশ্যন হোৱাৰ কাৰণে ইয়াক কয় বৰাক ভেলী। আৰু ইয়াৰ এপ্ৰক্সিমেটলি উইথটো হৈছে 40 to 50 কিলোমিটাৰ। এপ্ৰক্সিমেটলি তাৰ উইথটো হৈছে 40 to 50 কিলোমিটাৰ। তো এয়াই হৈছে আমাৰ অসমৰ ফিজিঅ'গ্ৰাফিক ডিভিজন। আৰু যি আজি ষ্টাডি কৰিলোঁ ফিজিঅ'গ্ৰাফিক ডিভিজন হওক বা ইন্ট্ৰডাকশ্যন, তাৰ ওপৰত বেছ কৰি মই 5টা MCQ কুৱেশ্যন আনিছোঁ যিকেইটাৰ সহায়ত আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামৰ ক্ষেত্ৰত সহায় হ'ব বুলি মই আশাবাদী। আৰু ইয়াৰ যি এই MCQ যি কুৱেশ্যনকেইটা আছে ইয়াৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি মই আশা ৰাখিছোঁ। তো প্ৰথম যি কুৱেশ্যন আছে ফৰ এক্সাম্পল which is the highest mountain peak of Assam Himalayan range? So second is Assam has common boundary with how many Indian state? And third is which is the highest mountain peak of Assam? Fourth is Karbi Plateau is an extension part of which? So
লাষ্টলি হুইচ অফ দ্য ফলোয়িং হিল ৰেঞ্জ ফাউণ্ড ইন আছাম আৰু এই যিকেইটা কুৱেশ্যন দিছোঁ এই ধৰণৰ কুৱেশ্যন আমাৰ অসমৰ APSC হওক বা বিভিন্ন ধৰণৰ এক্সামত এতিয়ালৈকে সোধা কুৱেশ্যন আৰু ভৱিষ্যতেও সুধিব পৰা চান্স আছে তো আজিলৈ ইমানেই তো ধন্যবাদ